মৌ পালনেৰে স্বাৱলম্বিতাৰ দৃষ্টান্ত। নলবাৰীৰ বনমালী ভট্টৰ সফলতাৰ কাহিনী। মোৰ নাম বনমালী ভট্টাচাৰ্য। মোৰ আপোনাৰ ঘৰ হৈছে নলবাৰী মৰুৱা। মই মৌ পালনৰ লগত জড়িত হৈ আছোঁ আজি 8 বছৰমান হ'ল। দুটা স্পিচিছ লৈ কাম কৰি আছোঁ। মৌ পালন কৃষি কাৰ্য আৰু PM কিষাণ আঁচনিৰ সহায়ত মাহিলী প্ৰায় 30,000 টকাৰ আয়। এপ্ৰক্সিমেট আপোনাৰ 30,000 এটা মান্থলি ধৰিব পাৰি আৰু মান্থলি 30,000 আপোনাৰ ইনকাম হয়। 7জনীয়া পৰিয়ালৰ আৰ্থিক ভেটি সুদৃঢ়। মই নকওঁ যে মোৰ বহুত লাখ লাখ টকা উপাৰ্জন হৈছে, এইটো মই নকওঁ যে মেণ্টেলি ফিট হৈছোঁ বা মই মানে কি এটা বেলেঞ্চ এটা মেইনটেইন হৈছে যে মই এইটো কৰিয়ে খাব পাৰিম আৰু। নলবাৰী জিলাৰ কৃষক বনমালী ভট্টই মৌ পালন আৰু কৃষি কাৰ্যৰ সমন্বয় ঘটাই স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। মৌ পালনৰ লগতে তেওঁ বছৰজুৰি ধান আৰু সৰিয়হৰ খেতি কৰি নিয়মীয়া আয়ৰ পথ সুদৃঢ় কৰিছে। মোৰ মাছ পালন আছে আৰু গৰু আছে, ছাগলী আছে আৰু বাকী খেতি বাতি? খেতি 11 বিঘা খেতি কৰা যায়, শালি খেতি। আৰু কি খেতি কৰে? আৰু সৰিয়হ খেতি লগোৱা যাব, সৰিয়হ খেতি। অ'কে, সেইবিলাক আপুনি ক'ত কেনেদৰে বিক্ৰী কৰে? এনেকুৱা নেমু আছে 40 জোপামান আছে নেমু। সৰিয়হ বা ধানটো আপুনি ক'ত কেনেদৰে বিক্ৰী কৰে? বিক্ৰী কৰাটো ধৰি লওক এতিয়া কি হয়, আমি বেপাৰীকো দি দিওঁ বা FCI যদি লয় সেনেকুৱা কৰি দি দিওঁ। আজি জিলা কৃষি বিষয়া দিবাকৰ ডেকা আৰু মহকুমা কৃষি বিষয়া ঘনশ্যাম দাসে বনমালী ভট্টৰ কৃষি আৰু মৌ পালনৰ কাৰ্য পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁলোকৰ কৃষি পদ্ধতিৰ শলাগ লোৱাৰ লগতে ভৱিষ্যতেও কৃষি বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় কাৰিকৰী পৰামৰ্শ, সহায় সহযোগিতা আৰু দিশ নিৰ্দেশনা অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে। খেতি আৰু মৌ পালনৰ পৰা হোৱা উপাৰ্জনৰ জৰিয়তে তেওঁ 7জনীয়া পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা কৰি আহিছে। বৰ্তমান তেওঁ এই দুয়োটা ক্ষেত্ৰৰ পৰা মাহিলী প্ৰায় 30,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, যিয়ে তেওঁৰ পৰিয়ালৰ আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰিছে। আপোনালোকৰ ইয়াতে কিমানটা চেম্বাৰ আছে আপোনাৰ আণ্ডাৰত? মোৰ টোটেল 45 মান আছে বৰ্তমান। অ'কে, কিন্তু এইটো ছিজনত বাঢ়িব এইটো। অ'কে, আপোনাৰ এই মৌ পালনৰ ব্যৱসায়টো কেনেধৰণৰ? এতিয়াতো ভালেই। মই ধৰি লওক মই নকওঁ যে লাভান্বিত হৈছোঁ, শিকি আছোঁ আৰু মানে কি কৰি আছোঁ, সেইটোৱে। এই ব্যৱসায়টোৰ পৰা আপোনাৰ ধৰক বছৰি বা মাহিলী আপোনাৰ লাভালাভ কেনেকৈ ধৰণৰ? এইটো ধৰি লওক লাভালাভ বুলি ক'লে ইক' ফ্ৰেণ্ডলি বিজনেছ, কাৰণ বেলেগৰো মানে কি ইয়াতে ধৰি লওক এগ্ৰি ৰিলেটেড মানে যিখিনি ক্ৰপ আছে, আমি ধৰি লওক যদি আমি মৌমাখি পোহোঁ তেতিয়াহ'লে ইয়াৰ প্ৰডাকশ্যনটো দুগুণ উৎপাদন হয় আৰু হানিটোৰো মানে কি আপোনাৰ উৎপাদনটো বেছি হয়। যেতিয়া ফাৰ্মাৰৰ উৎপাদনটো বাঢ়িব, হানিৰো নিশ্চয় বাঢ়িব আৰু এইটো দুইফালেদি হোৱা মানে কি বিজনেছ। লাভালাভটো মই এইদৰে ভাবোঁ যে আপোনাৰ যদি আমাৰ চব পথাৰ সেউজীয়া হৈ থাকে, চবে মানে কি হয়, আমি ইকনমিকেলি যদি আমি অসমখনক বা দেশখনক আগুৱাই লৈ যাব পাৰোঁ, এইটো এটা বহুত লাভ। মই নকওঁ যে মোৰ বহুত লাখ লাখ টকা উপাৰ্জন হৈছে, এইটো মই নকওঁ যে মেণ্টেলি ফিট হৈছোঁ বা মই মানে কি এটা বেলেঞ্চ এটা মেইনটেইন হৈছে যে মই এইটো কৰিয়ে খাব পাৰিম আৰু। বনমালী ভট্টই জনায় যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ আঁচনিৰ অধীনত সময়মতে লাভ কৰা আৰ্থিক সহায় তেওঁৰ কৃষি কাৰ্যত যথেষ্ট সহায়ক হৈছে। আঁচনিৰ ধনৰাশি ব্যৱহাৰ কৰি তেওঁ সময়মতে উন্নতমানৰ বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী ক্ৰয় কৰিব পাৰিছে, ফলত তেওঁৰ উৎপাদনো বৃদ্ধি পাইছে। PM কিষাণৰ যিটো পইচা, সেই পইচাটো আপুনি কি কামত ব্যৱহাৰ কৰে? মই খেতি বাতিতে ব্যৱহাৰ কৰোঁ। কেনেধৰণে ব্যৱহাৰ কৰে? এয়া ধৰি লওক সেইটো দি চাফিচিয়েণ্ট নহয়, ধৰি লওক
অকণমান সকাহ হৈছে মানুহৰ। কেনেকুৱা কামত ব্যৱহাৰ কৰে সেই পইচাটো? সেই পইচাটো ধৰি লওক বীজে কিনিলোঁ বা কিবা সেনেকুৱা ধৰণৰ কামেই কৰিলোঁ। 2000 টকাৰে নহয়, একচুৱেলি অলপ বঢ়াব পাৰিলে ভাল। আধুনিক কৃষি পদ্ধতি, মৌ পালন আৰু চৰকাৰী আঁচনিৰ সুফল সঠিকভাৱে গ্ৰহণ কৰিলে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৃষকসকল স্বাৱলম্বী হোৱাটো সম্ভৱ। বনমালী ভট্টৰ সফলতাৰ কাহিনীয়ে সেই কথাকেই পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে।